অভাৰ কনফিডেন্সটো কিন্তু মানিবলগীয়া। কি বুলিনো কম, কিছু সংখ্যকৰ চিন্তাধাৰাক কেনেকৈনো ভাবিব পাৰে যে কোৱা প্ৰত্যেকটো কথাই আপোনালোকৰ শুদ্ধ হ'ব পাৰে। কালি মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ যে আপোনাৰ চাদৰখন ভুলতে মেখেলা বুলি কাটি পালোঁ, আৰু সেইটো কেনেকৈ যদি কাৰোবাৰ তেনেকুৱা হয় কেনেকৈনো সেইটো সঠিক ৰূপত বা কি টিপছেৰে ঠিক কৰিব পৰা যায়, সেই ভিডিঅ'টো মই আগবঢ়াইছোঁ। জেনেৰেলি মই এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ওপৰত নবনাওঁ। কোনোবাই কিবা ক'লে আৰু, কিন্তু কালিৰ ভিডিঅ'টো মোৰ বনাবৰ কাৰণে মন গ'ল, সেইবাবে মই এইখিনি কথা কৈছোঁ। তাত বিভিন্নগৰাকীৰ বিভিন্ন কমেণ্ট মই দেখিবলৈ পালোঁ। তাৰ ভিতৰৰ কেইটামান কমেণ্ট নাম মই নকওঁ, কিন্তু কথাখিনি মোৰ ক'বৰ মন গৈছে। এনেকুৱা ধৰণৰ যে পুৰণা দৰ্জী এনেকুৱাতো হ'ব নালাগে, তেনেকুৱা ধৰণৰ। কিয় পুৰণা দৰ্জীৰ আবেগ, অনুভূতি, চিন্তা, টেনচন, দুখ, কষ্ট থাকিব নোৱাৰে নেকি? ভিডিঅ'টোত কৈছোঁৱে, কেতিয়াবা আমি বিভিন্ন চিন্তাত থাকিলে ভুলতে তেনেকুৱা হৈ যায়, বা কাৰোবাৰ লগত কথা পাতি থাকিলে তেনেকুৱা হয়। তাত পুৰণা দৰ্জী নতুন দৰ্জী বুলি কথা নাই। হ'ব পাৰে ভুল, প্ৰত্যেকৰে হ'ব পাৰে। জন্মতে আমি একো শিকি নাহোঁ, আৰু আমি একদম নিৰ্ভুলকৈ জন্ম লোৱা নাই। ভুল প্ৰত্যেকৰে হ'ব পাৰে, গতিকে সেইটো এটা কথা। আৰু তাৰপিছত এনেকুৱা ধৰণৰ কমেণ্ট পাইছোঁ যে ভিডিঅ'টো মানে কণ্টেণ্ট হিচাপত বনোৱা যেন লাগিল। মানে তেনেকুৱা মানে হোৱা নাই, আৰু কণ্টেণ্ট বুলি ভাবি পেলাইহে মানে বনালোঁ। মই বাৰু কণ্টেণ্ট হিচাপত লৈ পেলাই বনোৱা নাই, মোৰ সেইটো ঘটনা ঘটিছে কাৰণেই মই বনালোঁ। একেলগতে চাদৰখনো ঠিক কৰা গ'ল, আৰু ভিডিঅ'টোত কাৰোবাৰ তেনেকুৱা হ'ব পাৰে বুলি অনাগত দিনত বনাই দিলোঁ, যাতে তেনেকুৱা হ'লে নাৰ্ভাছ নহৈ পেলাই কিবা এটা নিজৰ বুদ্ধি খটুৱাই কাপোৰখন ভাল কৰিব পাৰে, সেই উদ্দেশ্যৰে। কিন্তু বাৰু মানি ল'লোঁ, মই কণ্টেণ্ট হিচাপতেই বনালোঁ। সেইটোতো একো বেয়া কণ্টেণ্ট নহয়। কাৰোবাৰ কিবা এটা সমস্যা হ'লে তাৰ পৰা কেনেকৈ সমাধান হ'ব পাৰি সেইটো কথা। আৰু তাৰপিছত বহুতৰে এটা কমেণ্ট চাদৰৰ পটিটো ওলোটা হৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। ভবা কথা, কোৱা কথা শুদ্ধ নহ'বও পাৰে। চাদৰৰ পটিটো ওলোটা হৈছে বুলি কেনেকৈ ক'লে আপোনালোকে? মই বেক কেমেৰাৰে আপোনালোকক দেখাই আছোঁ, বুজাই আছোঁ। হয়তো আপোনালোকৰ ভুল হৈ আছে সেই ক্ষেত্ৰত, চাদৰৰ পটি লগোৱাত ইমান দিনে। সেইকাৰণে তেনেকৈ কৈছে। বলক দেখাই দিওঁ কি হৈছে। এইখন হৈছে আমাৰ চাদৰৰ আঁচল। এইটো মই লগোৱা পটি নহয়, এইটো ফিক্স পটি। তাৰপিছত আমি লগোৱা পটি হৈছে এইটো। এই ফুলটো আমাৰ এইটো ডাইৰেকশ্যনত আছে, দেখিছেনে? তল ফাললৈকে আছে। সেইকাৰণেহে আমি চাদৰৰ পটিটো এনেকৈ তল ফাললৈকে লগোৱা হৈছে। যদি এই ফিক্স পটিটো যদি আমাৰ ওপৰ ফাললৈ থাকিলহেঁতেন, মানে এই ফুলটো যদি আমাৰ ওপৰ ফালে থাকিলহেঁতেন, আৰু এই হালধীয়া অংশখিনি যদি আমাৰ তলৰ ফালে থাকিলহেঁতেন, তেতিয়াহ'লে এইটো আমি চেম পদ্ধতিত লগালোহেঁতেন। কিন্তু এতিয়া আমাৰ এই ফিক্স পটিটো যিহেতুকে এইটো ডাইৰেকশ্যনত আছে, এইটো যদি আমি সেইটো ডাইৰেকশ্যনত লগাবলৈ যাওঁ বেয়া দেখিব, আৰু সেইটো নিয়ম নহয় বা সেইটো পদ্ধতি নহয়। গতিকে চাই লওক, আপোনালোকেও এনেকৈ লগাব। এইটো যিটো ডাইৰেকশ্যনত আছে সেইটো ডাইৰেকশ্যনতহে লগাব। আৰু এইটো যিটো ডাইৰেকশ্যন, মেখেলা এইখন দেখিছে, এইবোৰ ফিক্স। ইয়াত আমি মেখেলাত ফলচ লগাই আছোঁ, এই ডাইৰেকশ্যনত লগাব। কিয়নো যিকোনো কিবা এটা ক'লে শুদ্ধ বুলি ভাবি লয়। এতিয়া এই ডাইৰেকশ্যনত থকাৰ পিছত যদি আমি এনেকৈ লগাওঁ, সেইটোহে ভুল, সেইটো ভাল নালাগিব নহয়। এইয়া চাওক, ইফালে আছে হালধীয়া, ইফালেও থাকিব লাগিব। যদি এই ফুলটো ওলোটাকৈ থাকিলহেঁতেন, তেতিয়াহ'লে এইটো আমি ওলোটা ডাইৰেকশ্যনত লগালোহেঁতেন পটিটো। যিকোনো এটা কথা এনে কৈ নিদিব। জন্মতে একো শিকি অহা নাই, শিকি আছোঁ, শিকি যাম এতিয়াও। সেইটো কথা নিজকে কেতিয়াও বহুত জনা বুলি বা জ্ঞানী বুলি ভবাটো ভুল। আমাৰ মৃত্যুৰ সময়লৈকে শিকাৰ অন্ত নাই, শিকি যাবই লাগিব। ভুল আছে, শিকি আছোঁ, শুধৰণি কৰি আছোঁ। গতিকে তেনেকুৱা কথাবোৰ। আৰু এতিয়া ভুল হোৱাটোক ভুল বুলি আমি মানি ল'ম, বা হয় হ'ব পাৰে ভুল, কিন্তু কিছুমান ধৰক অবান্তৰ চিন্তা বা কিছুমান কথা যুক্তিহীন, সেইবোৰ কথা অকণমান ভাল নালাগে। আৰু তেনেকুৱা ইমান নিগেটিভিটি কিছুমানে মনত কঢ়িয়াই লৈ ফুৰে, মানে কি ক'ব। অকণমান মনবোৰ পজিটিভ কৰিব, চিন্তাধাৰাবোৰ ধনাত্মক হ'ব লাগে, তেতিয়া মোৰ বা আনৰ ভাল বেয়াটো কথা আহি নপৰে।
যিয়ে চিন্তা কৰিছে সেই প্ৰভাৱটো নিজৰ তাতে পৰে। গতিকে বস্তুবোৰ অকণমান ভালকৈ ভাবি চিন্তি পতককৈ এটা ঋণাত্মক কথা ঢালি দিয়াটোৱে উদ্দেশ্য হ'ব নালাগে। সেইটো কিমান যুক্তিসংগত সেই বস্তুটো আমি নজৰ দিব লাগে।